আজি অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গ'ল। এতিয়া আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই কেনেকুৱাকৈ চেক কৰিব, কোনসকলৰ লিষ্টত নাম আহিছে আৰু কোনসকলৰ অৰুণোদয় আঁচনিৰ লিষ্টত নাম অহা নাই কেনেকুৱাকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চেক কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আজি অৰুণোদয় আঁচনিৰ ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ। এতিয়া কিন্তু আৰু লিষ্ট অনুযায়ী অৰুণোদয় আঁচনিৰ ভেৰিফাই কৰিব, যিহেতু এইবাৰ বহুতে মানুহে অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, কিন্তু যিসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে সেইসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই। সেইকাৰণে কিন্তু আৰু এতিয়া ১ তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ নতুনকৈ ভেৰিফাই কৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। আৰু এইবাৰ অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব আৰু কিমান তাৰিখে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, আৰু এইবাৰ কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, কোনসকলে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত এপ্লিকেশ্যন কৰিছিল, যিসকলৰ নাম চিলেকশ্যন হোৱা নাই বা যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছিল কিন্তু অৰুণোদয় আঁচনিৰ লিষ্টৰ পৰা নামটো কৰ্তন হৈ গৈছে, আৰু যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আহিছে এতিয়া কিন্তু সকলোৰে এই লিষ্টত নাম আহিছে। এতিয়া কিন্তু আৰু ১ তাৰিখৰ পৰা অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ ভেৰিফাই কৰিব। নিশ্চয় আপোনালোকে সকলোৱে জানে যে এইবাৰ অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে। সেইকাৰণে যিহেতু আপোনালোকক ৩ মাহৰ অৰুণোদয় আঁচনি পইচা দিয়া হোৱা নাই, এতিয়া কিন্তু আপোনালোকে আগষ্টৰ ১০ তাৰিখে অৰুণোদয় আঁচনি পইচা একেলগে ৯,০০০ টকা লাভ কৰিব। যিহেতু আগষ্ট মাহত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, সেইকাৰণে কিন্তু জুলাইৰ ১ তাৰিখৰ পৰা আৰু অৰুণোদয় আঁচনিৰ নতুনকৈ ভেৰিফাই কৰিব। যিসকলে অৰুণোদয় আঁচনি পইচা পাব নালাগে সেইসকলৰ নাম কিন্তু কৰ্তন কৰি দি দিব। এই কথা হ'ল যে অৰুণোদয় আঁচনিৰ নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব। এইবাৰ কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন নহ'ব। যিসকলে আগত আবেদন কৰিছিল অৰুণোদয় আঁচনিৰ কাৰণে, যিসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে, যিসকলৰ নাম চিলেকশ্যন হোৱা নাই, এতিয়া কিন্তু সেইসকলৰ চেক কৰিব যে সেইসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে নালাগে। যিহেতু ১ তাৰিখৰ পৰা অৰুণোদয় আঁচনি আৰু নতুনকৈ ভেৰিফাই কৰিব। যিসকলে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছে আৰু অৰুণোদয় আঁচনি পইচা ৯,০০০ টকা লাভ কৰিছে, আৰু যিসকলে অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিল আৰু নাম চিলেকশ্যন হোৱা নাই, এইবাৰ যিহেতু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ ভেৰিফাই কৰিব। এতিয়া কিন্তু আপোনালোকৰ সকলো ডকুমেণ্ট চেক কৰিব। যিসকলে অৰুণোদয় আঁচনি পইচা পাব লাগে সেইসকলৰ নাম এপ্ৰুভ কৰি দিব। এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি পইচা পাই থাকিব। এইবাৰ কিন্তু আৰু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন নহ'ব। যিসকলে আগত আবেদন কৰিছিল বা যিসকলে অৰুণোদয় আঁচনি পইচা পোৱা নাই সেইসকলৰ নাম চেক কৰিব আৰু নামবোৰ এপ্ৰুভ কৰিব, আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে আগষ্ট মাহৰ ১০ তাৰিখে একেলগে অৰুণোদয় আঁচনি